हेलो एवरीवन কি খবৰ সকলোৰে নিশ্চয় সকলোৰে ভাল আজি এতিয়া 12টা বাজিবলৈ হ'ল মই আহিছো বাৰীৰ ভিতৰলৈ আহিছো আৰু আজি ভাবিলো মানে আজি একদম অসমীয়াৰ একদম পৰম্পৰাগত খাদ্য মানে টেঙা জোলৰ মাছৰ টেঙা জোল এটা ৰান্ধিবলৈ লৈছো তাকে আপোনালোকক দেখাই দিও বুলি ভাবিলো বাৰীত জিকা চিঙিবলৈ আহিছো টেঙা আঞ্জাৰ কাৰণে অকল জিকাৰে নবনাও জিকাৰ লগত আৰু কিবা কিবি মিক্স কৰিম এয়া সক বাৰীৰ জিকা এয়া সক বাৰীৰ জিকা সকলোৱে দেখিছে জিকাৰ গছ এয়া আমাৰ ঘৰত লাগিছে জিকা এই জিকাৰে মই আজি বনাম মাছৰ টেঙা আঞ্জা একদম সিম্পল ভাবে বনোৱা আৰু বতৰটো আজি ফৰকাল চক কি ধুনিয়া বতৰ কৰিছে বতৰ মানে ইমানো ৰদু দিয়া নাই আজি বৰখুনো দিয়া নাই মুঠতে আগৰ কি দিনৰ তুলনাত বতৰ আজি ফৰকাল সেই কাৰণে আজি টেঙা আঞ্জা টেঙা খাবলৈ মন গৈছে আৰু দেতা মাও ওলাই গৈছে তাৰ পিছত দেতায়ো মাছ আনিলে সেই কাৰণে ভাবিলো মায়ে মোক কৈ গল যে আজি ভাতকিটা বনাবি দুপৰীয়াৰ আৰু দেতাই মাছ আনি থৈ গল সেই কাৰণে মই ভাবিলো জিকা ঘৰৰ জিকাৰে মাছৰ টেঙা আঞ্জা বনাও অকল জিকা নহয় তাৰ লগতে আৰু কিবা মই দেখুৱাই আছো আপোনালোকক অকল জিকাৰে নবনাও বলক তেন্তে মই জিকাটো ছিঙি লওঁ বাৰীলৈ আহিছো যেতিয়া জিকা ছিঙিবলৈ মই আপোনালোকক আৰু এটা বস্তু দেখাও এইটো নেমুটো দেখিছে কি নেমু জানেনে এইটো হৈছে কাজি নেমু নহয় সক কাজি নেমু নহয় আৰু গুল নেমু নহয় এইটো ইলাইচি নেমু ইলাচি গোন্ধাই খুব ধুনিয়া গোন্ধ দেখিছে নাই এনেকুৱা নেমু সক আমাৰ ঘৰত আছে এইজোপা নেমু গছ এইজোপা পলি মাংসৰ লগত এই নেমুটো খাবলৈ খুব ভাল লাগে আমি খালে মানে এই নেমুটোৱে বেছি ইউজ কৰো কি ধুনিয়া সকচোন আমাৰ ঘৰৰ ইলাচি নেমু গছজোপা এয়া ঘৰৰ জিকা চিঙি আনিলো লগতে কচু দি মাছৰ টেঙা আঞ্জা বনাম লগতে টেঙা দিবলৈ মই গুল নেমু ইউজ কৰিম আৰু লগতে এয়া মাছ এইখিনিয়ে মই আজি জিকাৰ টেঙা আঞ্জা বনাম একদম সিম্পল অসমীয়াৰ একদম কমন এটা খাদ্য মানে সকলোৱে খাই থাকে ঘৰত গৰম দিনত খুব ধুনিয়া খুব ভাল অলপো অপকাৰ নহয় হেলথৰ কাৰণে বহুত ভাল যেহেতু গুল নেমু দিম আমাৰ দেহৰ কাৰণে এনেও নেমু বহুত উপকাৰী সকলোৱে জানে লগতে একদম মেডিচিন নিদিয়া জিকা ঘৰৰ জিকা লগতে এয়া কচু গুটি কচু খুব সোৱাদ হ'ব আজি দুপৰীয়াৰ আহাৰখন তেন্তে চাই থাকক ভিডিওটো তেন্তে আৰম্ভ কৰো প্ৰথমে মই কচু এইকিটা কাটি লওঁ মই গোটাকে এটা কচু দিয়া নাই এফাল দিছো আৰু বাকলি গুছাই এইটো সাইজত মই কচুটো কাটি লৈছো অলপ দাঁতকে কাটিছো আৰু জিকাটো গুছাই লৈছো জিকা আৰু কচু গুছাই কাটি লোৱা হ'লগে আৰু এতিয়া এয়া হৈ গ'ল এইখিনি কচুখিনি কাটি ললো ইমানটো সাইজত কাটা হ'ল এতিয়া মই কচুখিনি অলপ সময় পানীত তিয়াই থৈ দিম কচুত আঠা থাকে আঠাটো যাবলৈ মই অলপ সময় পানীত তিয়াই থৈ দিম এইদৰে এয়া হৈ গ'ল এইখিনিও হ'ল এয়া জিকাখিনিও কাটি ললো মিহিকে কাটিছো টেঙা আঞ্জাত মিহি হলে ভাল লাগে টেঙা আঞ্জাকণ খাই এয়া হৈ গ'ল এতিয়া বনাও আৰু সব কাটি কুটি ৰেডি এতিয়া বনাবলৈ আৰম্ভ কৰো নিমখ হালধি দি মাছ কিডখৰ মই ভাজি লওঁ টেঙা আঞ্জাৰ মাছটো বেছি ৰঙাকে ভাজিব নালাগে তেতিয়া আঞ্জাটো ইমান সোৱাদ নহয় আৰু মাছ কিডখৰো খাই ইমান সোৱাদ নালাগে ভজা মাছৰ কালাৰটো এইটো হিচাপতে ৰাখিম বেছি ৰঙা নকৰো মাছ ভজা তেল থাকি গলে মাছ ভজা তেলতে মাছৰ আঞ্জা বনালে বেছি ভাল লাগে খাই মই পাতি অলপ দিছো এয়া এয়া জিকাখিনি ধুই মেলি ললো আৰু এই তেলতে জিকাখিনি দি দিম হৈ গ'ল জিকাখিনি দিয়া এতিয়া মই কচুখিনি দি দিম কচুখিনি মই তিয়াই থৈছিলো 15-20 মিনিট সময় আৰু ভালদৰে মই 4-5 ধুই ললো আঠাটোৰ কাৰণে এতিয়া কচুখিনিও দি দিছো লগতে এয়া
গেছৰ পৰিমাণটো কম হৈ আছিলে, বঢ়াই দিছোঁ। আধা চামুচ হালধি গুড়ি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম। এতিয়া ঢাকোনখন লগাই জিকা আৰু কচুখিনি ভালদৰে সিজিবলৈ দিম আৰু গেছৰ পৰিমাণটো কমাই দিম যাতে লাগি নধৰে। মাছৰ আঞ্জা হৈ আছে। এতিয়া মই এই পিৰালিতে মছন্দৰী বুটলিব আহিছোঁ। ঘৰৰ পিৰালিতে হৈছে মছন্দৰী। মছন্দৰী মাজে সময়ে খাই থাকিব লাগে মানুহে। চাটনি কৰিও খাব পাৰে বা ভাপত দিও খাব পাৰে। অতিমাত্ৰা গেছৰ সমস্যা আৰু যিসকলৰ লিভাৰৰ সমস্যা আছে সেইসকলে মছন্দৰী খাব লাগে। এয়া মছন্দৰী তোলা হৈ গ'ল। এতিয়া এইখিনি ভালকৈ ধুম। বৰষুণৰ কাৰণে মছন্দৰীখিনি বালি বালি হৈ আছে, ধুই লওঁ। এয়া সিজিলে কচু আৰু জিকা এইডোখৰ ভাঙি চাওঁ। ধুনীয়াকৈ সিজিলে কচুটো। এতিয়া মই গেছৰ পৰিমাণটো বঢ়াই দিম আৰু ইয়াত পানী এড কৰিম। নিমখৰ আন্দাজমতে পানীটো দিছোঁ আৰু কুহুমীয়া পানী দিব, ভাল হয় তেতিয়া আঞ্জাকণ খাবলৈ। এতিয়া এইখিনি মই 2 মিনিট সময় উতলিব দিম। এইখিনি উতলি আছে আঞ্জাখিনি। এতিয়া মই ইয়াত মাছ দি দিম। এয়া মাছ দি দিলোঁ। পুনৰবাৰ ঢাকনিখন লগাই উতলিব দিম। এয়া গোল নেমুটো কাটি লওঁ। এয়া ৰসটো উলিয়াই লওঁ বাতি এটাত। দুটা দিলে বেছি টেঙা হ'ব কাৰণে মই এটা আধা দিছোঁ। খোৱাৰ টাইমত তিতা তিতা লাগিব, সেইকাৰণে মই গুটিখিনি আগ ধৰি উলিয়াই পেলাই দিম টেঙাখিনিৰ পৰা। নহ'লে আঞ্জাত গুচি গ'লে আঞ্জা খোৱা টাইমত বহুত তিতা তিতা লাগে। এয়া আঞ্জাখিনিও উতলি আছে। এতিয়া মই গোল নেমুৰ ৰসখিনি দি দিছোঁ। টেঙা দিয়াৰ পাছত বেছি সময় উতলাব নালাগে, ৰেডি হৈ যাব 2 মিনিট সময় উতলোৱাৰ পাছত। বেছি সময় উতলালে কি হয়, গোল নেমুৰ গোন্ধটো মানে যিকোনো নেমুৰ গোন্ধটো নাইকিয়া হৈ যায়। সেইকাৰণে মই 2 মিনিট সময়হে উতলিব দিম। এইফালে মাছৰ আঞ্জাখিনি হৈ আছে, এইফালে মই মছন্দৰীখিনি ৰেডি কৰোঁ। এয়া মছন্দৰীখিনি সৰু বাতি এটা লৈ লৈছোঁ। এই বাতিটোতে মই মছন্দৰীখিনি এইদৰে দি ল'ম। এইখিনি আৰু এইখিনিৰ ওপৰতে অলপমান জান আৰু অলপ নিমখ দিম। কিছুমানে মছন্দৰীখিনিত নহৰু দিও খায়, মই নহৰু দিয়া নাই আজি। নিমখ অকণ দিয়ে মই ভাপত দিম। এয়া বাতিটোতে পানী অলপ দি লৈছোঁ। এয়া আৰু এই বাতিটো ইয়াতে বহাই দিম। গেছটো জ্বলাই লৈছোঁ আৰু এই বাতিটো ইয়াৰ ওপৰতে এইদৰে দি দিম। এই প্লেটখনেৰে ঢাকি দিম। এতিয়া ভাপতে ধুনীয়াকৈ সিজি থাকিব মছন্দৰীখিনি। এই মাছৰ আঞ্জাখিনি হৈ গ'ল দেই। মই এতিয়া কাঢ়ি লওঁ বাতি এটা। এয়া চাওক কি ধুনীয়া হৈছে মাছৰ আঞ্জা। এয়া কচু আৰু জিকা দি আৰু গোল নেমু দিয়া মাছৰ টেঙা আঞ্জা। এয়া হৈ গ'ল
মাছৰ টেঙা আঞ্জা ৰেডি। মচন্দৰীখিনি কিদৰে চাব দেই, ভাপত সিজি আছে। এইয়া চাওক কি ধুনীয়াকৈ। এনেদৰে আপুনি ভাপত দিব পাৰে। আৰু যদি গৰম ভাত বনাই আছে, গৰম ভাতৰ ভিতৰতো যদি বাতিটো ভৰাই দিয়ে নহয়, খুব ধুনীয়াকৈ মচন্দৰীখিনি সিজি যায়। মোৰ ভাত বনোৱা হৈ গ'ল, সেইকাৰণে মই এনেকৈ সিজাইছোঁ। চাওক বিশেষ একো নাই, ভাতৰ লগত সানি খাই দিম আৰু একো নকৰোঁ। এনেদৰে পিটিকি অলপমান এয়া আৰু অলপমান সিজিব লাগিব, এনেদৰে থৈ দিছোঁ। জিকা কচু দি মাছৰ টেঙা আঞ্জা হৈ গ'ল আৰু ভাপত দিয়া মচন্দৰীও হৈ আছে। সেয়া ৰুটিৰ লগত ঢেকীয়া ভাজি বনাইছিলে, এয়া থাকি গ'ল ঢেকীয়া ভাজি অলপ। আৰু 3টা মানুহৰ কিন্তু বেছি বনাবৰ দৰকাৰেই নাই, থাকিও যায় অলপ বনালে। সেইকাৰণে বিশেষ মাছৰ টেঙা আঞ্জা আৰু মচন্দৰী আৰু ঢেকীয়া ভাজি এয়াই আজি দুপৰীয়াৰ সাজত। ভাতটো খাম অলপ দেৰিৰ পাছত। ভাতটোনো কিনো দেখুৱাম আপোনালোকক, সদায় খাই থাকোঁ, আপোনালোকেও খাই থাকে। তেন্তে ভাত পানী খাই মেলি আকৌ আপোনালোকৰ ওচৰলৈ আহিম। তেন্তে থাকক লগত। ভাত পানী খাই আজৰি হৈ অলপ দেৰি ৰেষ্ট ল'লোঁ। তাৰপাছত এতিয়া 4টা বাজিলে আৰু মোৰ হঠাৎ কাষ্টাৰ্ড খাবলৈ মন গ'ল। সেইকাৰণে মই কাষ্টাৰ্ড বনাই আছোঁ। এয়া চাওক, এয়া আজি কাষ্টাৰ্ডৰ ৰেচিপিটো নাই দিয়া, বেলেগ দিনাখন দিম। এতিয়া অলপ টাইম লাগে কাষ্টাৰ্ড ৰেডি হ'বলৈ। এইখিনি হৈ গ'ল, মই অলপ ঠাণ্ডা হ'বলৈ দিওঁ। কাষ্টাৰ্ড বনোৱা হৈ গ'ল, 5টা বাজিবলৈ হ'ল আৰু এতিয়া মই অলপমান ফ্ৰেছ হৈ আহিলোঁ মুখ হাত ধুই। ভাবিলোঁ ভিডিঅ'টো সামৰণি মাৰি দিওঁ। কাষ্টাৰ্ডটো অলপ ঠাণ্ডা হ'বলৈ দিলোঁ আৰু নেক্সট কেতিয়াবা মই কাষ্টাৰ্ডৰ ৰেচিপিটো দিম, মই কিদৰে বনাওঁ কাষ্টাৰ্ডটো। দুপৰীয়া বনোৱা টেঙা আঞ্জাৰ ৰেচিপিটো কেনেকুৱা লাগিলে একদম জনাবলৈ নাপাহৰিব। আৰু যদিও আপোনালোকে ঘৰত এনেদৰে বনাই খায়, তেন্তে কমেণ্টৰ জৰিয়তে জনাবচোন আপোনালোকেনো কেনেকৈ বনাই খায় কচু জিকাৰ মাছৰ টেঙা আঞ্জাটো। তেন্তে মই এনেকৈ বনাওঁ, সেইটোৱে দেখুৱালোঁ। সকলোৱে হয়তো খাবও পাৰে বনাই, মই এইদৰে বনাওঁ সেইটোৱে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। আপোনালোকৰ নতুন নতুন কমেণ্ট বা লাইকে মোক ইমানেই উৎসাহ প্ৰদান কৰে নহয়, যে মই আৰু নতুন নতুন ৰেচিপি আৰু নতুন নতুন ভিডিঅ' বনাই থাকিবলৈ বহুত মানে উৎসাহ পাওঁ। সেইকাৰণে আপোনালোকে লাইক কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। কি ক'ম, চব আপোনালোকৰ ওপৰতেই কথা। আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদিহে আপুনি মোৰ চেনেলটোত নতুন হয়। আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। আৰু যিসকলে ফেচবুকত চাই আছে সেইসকলে মোক ফ'ল' কৰিব নাপাহৰিব। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেন্তে আজিলৈ আহোঁ, বাই বাই।